শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 11ৰ তোমালোকৰ এন্থ্ৰপলজি নৃতত্ব বুলি তোমালোকৰ যিটো সাবজেক্ট আছে সেই সাবজেক্টৰ 3 নম্বৰ অধ্যায় জীৱ জগতৰ শ্ৰেণীকৰণ। এটো 3 নম্বৰ অধ্যায় দেই, ইয়াতে দিবলৈ নহলে 3 নম্বৰ অধ্যায় জীৱ জগতৰ শ্ৰেণীকৰণ। ঠিক আছে, এই পাঠটোৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আজি এইটো ভিডিঅ'ত আলোচনা কৰিম আৰু আমি ইয়াৰ আগতে তোমালোকৰ চেপ্টাৰ 1 আৰু চেপ্টাৰ 2ৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰৰ ভিডিঅ' তোমালোকৰ বাবে আগবঢ়াইছোঁ। হেকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা, লগতে লগৰ বন্ধু বান্ধৱীৰ সৈতেও ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা যাতে যাক প্ৰয়োজন আছে তেওঁলোকে ভিডিঅ'সমূহ পায়। এতিয়া পলম নকৰি প্ৰশ্নসমূহ আলোচনা কৰোঁ ব'লা। ইয়াৰ চমু উত্তৰ দিয়াৰ তোমালোকৰ প্ৰথমটো প্ৰশ্ন দিছে, জীৱ জগতৰ কোনবিধ প্ৰাণী বিষয়ে নৃতত্ত্বই অধ্যয়ন কৰে বা নৃতত্ত্বত অধ্যয়ন কৰা হয়। কোনবিধ প্ৰাণীৰ বিষয়ে অধ্যয়ন কৰা হয় জীৱ জগতৰ, সেইবিধ হৈছে এন্থ্ৰপছ। ঠিক আছে, তাৰপিছত চোৱা, অসম তথা উত্তৰ পূৰ্বাঞ্চলত বন মানুহবিধৰ নাম লিখা। অসমৰ বা উত্তৰ পূৰ্বাঞ্চলত থকা বন মানুহবিধৰ নাম হৈছে গিবন। আফ্ৰিকাত পোৱা 2 প্ৰকাৰৰ বন মানুহৰ নাম লিখিবলৈ দিয়া হৈছে। আফ্ৰিকাত পোৱা 2 প্ৰকাৰৰ বন মানুহৰ নাম হৈছে চিম্পাঞ্জী আৰু গৰিলা। ইয়াৰ পিছতে এছিয়াত পোৱা 2বিধ বন মানুহৰ নাম লিখিবলৈ দিয়া হৈছে। এছিয়াত পোৱা 2বিধ বন মানুহৰ নাম হৈছে গিবন আৰু ওৰাংউটান। ঠিক আছে, তাৰপিছতে বন মানুহ কেই প্ৰকাৰৰ আৰু কি কি? বন মানুহ কেই প্ৰকাৰৰ? বন মানুহ 4 প্ৰকাৰৰ। কি কি? ওৰাংউটান, গিবন, গৰিলা, চিম্পাঞ্জী। তোমালোকৰ নিশ্চয়কৈ মনত ৰ'ব চাগে এই 4টা। আমি পিছৰখিনি প্ৰশ্ন চাওঁ। 2 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে, গিবনৰ শাৰীৰিক বৈশিষ্ট্যবোৰ উল্লেখ কৰা। এইটো শাৰীৰিক বৈশিষ্ট্য দেই, শাৰীৰিক যোনসমূহ বৈশিষ্ট্য আছে গিবনৰ সেইসমূহ লিখিবলৈ দিয়া হৈছে। তোমালোকে উত্তৰত লিখিব পৰা যে গিবনৰ উচ্চতা প্ৰায় 12 চেণ্টিমিটাৰ মান হয়। গিবনৰ শাৰীৰিক ওজন 5 কিলোগ্ৰামৰ পৰা 7 কিলোগ্ৰাম হয়। মগজুৰ ধাৰণ ক্ষমতা মাত্ৰ 76 পৰা 90 ঘন চেণ্টিমিটাৰ হয় আৰু গিবনৰ গৰ্ভধাৰণৰ সময় প্ৰায় 30 সপ্তাহ হয় আৰু নাকৰ হাড় বহল হয় আৰু চেপেটা তথা ইয়াৰ প্ৰস্থও বেছি হয়। ঠিক আছে, বুজি পাইছা? আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ। 3 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে, চিম্পাঞ্জীৰ 4টা শাৰীৰিক বৈশিষ্ট্য কি কি? শাৰীৰিক বৈশিষ্ট্য কি কি সুধিছে। গতিকে তোমালোকে লিখিব পাৰা যে মতা চিম্পাঞ্জীৰ গড় উচ্চতা 5 ফুট আৰু মাইকীৰ 4 ফুট। কাণ ডাঙৰ আৰু কাণৰ লতি নাই। কৰুটিৰ উচ্চতা বৰ কম। অধ্যাশী শিৰলো দুডাল লগ লগা যদিও গৰিলাৰ দৰে প্ৰকট নহয়। ছালৰ বৰণ বগা, ক'লা আৰু মুগা হয়। ঠিক আছে, ইয়াৰ পিছত তোমালোকৰ 4 নম্বৰ প্ৰশ্নটো প্লেটিৰাইন বান্দৰ আৰু কেটেৰাইন বান্দৰৰ পাৰ্থক্যসমূহ লিখিবলৈ দিয়া হৈছে, বৰ্ণনা কৰিবলৈ দিয়া হৈছে। ইয়াতে তোমালোকৰ প্লেটিৰাইনৰ ওপৰত দিয়া হৈছে, ইয়াতে কেটেৰাইনৰ ওপৰত দিয়া হৈছে। যোন কালাৰটো চেঞ্জ কৰি দিয়া হৈছে দেই, গতিকে তোমালোকে চাবা যোনটো অলপমান বেঙুনীয়া টাইপৰ কালাৰ আছে সেইখিনি কেটেৰাইনৰ কাৰণে লিখা হৈছে আৰু এইখিনি য়েল্লো টাইপৰ যোনটো কালাৰত লিখা হৈছে সেইটো প্লেটিৰাইনৰ কাৰণে লিখা হৈছে। ঠিক আছে, গতিকে প্লেটিৰাইনৰ কি হয়, নাকৰ বিন্ধা সন্মুখলৈ অৱস্থিত হয়, কিন্তু কেটেৰাইনৰ কি হয়, নাকৰ বিন্ধা তলমুৱা হয়। ঠিক গোটেইখিনি পাৰ্থক্য দিয়া হৈছে ইয়াতে, তোমালোকে স্ক্ৰীনশ্বট লৈ লৈ ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পিছতো প্ৰশ্ন, স্তন্যপায়ী প্ৰাণীৰ লক্ষণসমূহ উল্লেখ কৰা। স্তন্যপায়ী প্ৰাণীৰ লক্ষণসমূহ হৈছে যে শৰীৰটো কিহেৰে? নোমেৰে আবৃত, উষ্ম ৰক্তীয় প্ৰাণী হয় আৰু হাঁওফাঁৰ দ্বাৰা উশাহ নিশাহ লয়। মাকৰ স্তন পান কৰি পোৱালীয়ে পৰিপুষ্টি লাভ কৰে বা প্ৰতিপুষ্টি লাভ কৰে। ঠিক আছে, আলজিভা আছে আৰু বহিকৰ্ণ আছে। আঙুলিত বক্ৰ নখ বা খুৰা থাকে আৰু ক্লয়েকা নাই। এইখিনি হৈছে স্তন্যপায়ী প্ৰাণীৰ লক্ষণ। আমি এতিয়া 6 নম্বৰ প্ৰশ্নটো চাওঁ। 6 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে, প্ৰাইমেটৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা। এতিয়া প্ৰাইমেটৰ বৈশিষ্ট্যসমূহ বৰ্ণনা কৰা হৈছে যে কি হয়, প্ৰাইমেটৰ বৈশিষ্ট্য প্ৰথমটো, মগজু তুলনামূলকভাৱে ডাঙৰ আৰু জটিল হয়। চকুৰ কুটৰ হাড়েৰে আবৃত হয় আৰু প্ৰাইমেটৰ এটা বিশেষ লক্ষণ হ'ল যে ত্ৰিবিম দৃষ্টি হয়। পাকস্থলী সৰল হয়। দাঁত 4 ধৰণৰ থাকে, ইয়াতে 4 ধৰণৰ দাঁত দি দিয়া হৈছে। প্ৰহস্ত নাইবা পদ অথবা উভয়ৰে বৃদ্ধাংগুলি প্ৰতিমুখী হয়। তাৰপিছতে তোমালোকে লিখিব পাৰা যে বক্ৰংশৰ সলনি আটাইকেইটা আঙুলিত নাইবা কেইটামান আঙুলিত নখ আছে। গৰ্ভধাৰণৰ সময় দীঘলীয়া হয় আৰু ঘ্ৰাণ শক্তিও এওঁলোকৰ কম হয় আৰু বিভিন্ন পাৰিপাৰ্শ্বিক অৱস্থাত ইহঁতে নিজকে খাপ খুৱাই ল'বলৈ সক্ষম হয়। এইখিনি আছিলে প্ৰাইমেটৰ বৈশিষ্ট্য। ইয়াৰ পিছতে আমি চাওঁ 7 নম্বৰ প্ৰশ্নটো, হমিনিডিৰ প্ৰধান লক্ষণসমূহ লিখিবলৈ দিয়া আছে। হমিনিডিৰ প্ৰধান লক্ষণসমূহ হৈছে যে 2খন ভৰিৰ ওপৰত ভৰ দি সম্পূৰ্ণ পোন হৈ খোজকাঢ়িব পাৰে। তাৰপিছতে 2 নম্বৰটো হৈছে যে মগজুৰ পৰিমাণ, 2 নম্বৰটো হৈছে জীৱনকাল দীৰ্ঘতৰ তথা শৰীৰৰ বৃদ্ধি প্ৰাপ্তিৰ সময়
দীৰ্ঘতৰ হয় আৰু এইখিনি দিয়া হৈছে যে শৰীৰত নোম কম হয় আৰু বাকীকেইটাও দিয়া হৈছে তোমালোকে স্ক্ৰীনশ্বট লৈ লৈ পঢ়ি ল'বা ইয়াৰ পিছত 8 নম্বৰটো প্ৰশ্ন সুধিছে কেট্ৰাইন বান্দৰৰ দাঁতৰ সূত্ৰ লিখা এইটো ইয়াৰ সূত্ৰটো হৈছে 2:1:2:3 ঠিক আছে তাৰপিছত 9 নম্বৰ প্ৰশ্ন সুধিছে ওৰাং উটাইনৰ ভৌগোলিক বিস্তাৰ সম্পৰ্কে লিখা ওৰাং উটাইনৰ ভৌগোলিক বিস্তাৰৰ সম্পৰ্কে দিয়া হৈছে যে বৰ্তমান জীৱিত ওৰাং উটাইন কেৱল বৰ্ণীয় তথা সুমাত্ৰাতহে পোৱা যায় কিন্তু ইহঁতৰ জীৱাশ্মৰ অৱশেষ অধ্যয়ন কৰিলে দেখা যায় যে এসময়ত বৰ্ণীয় সুমাত্ৰা জাভা দক্ষিণ পূব এছিয়াৰ মূল ভূখণ্ডৰ পৰা চীন দেশৰ উত্তৰলৈ ইহঁতৰ বিস্তৃতি আছিল আৰু ইহঁতৰ প্ৰধান আহাৰ হৈছে কি ইহঁতৰ প্ৰধান আহাৰ গছৰ পাত ফল মূল ইত্যাদি আৰু ইয়াতে এওঁলোকৰ বিষয়ে উল্লেখ কৰা হৈছে এওঁলোকৰ ভৰিৰ দৈৰ্ঘ্য হাতৰ দৈৰ্ঘ্য কিমান সেইবোৰ গোটেইসমূহ দিয়া হৈছে এওঁলোকৰ আঙুলিবোৰ কেনেধৰণৰ হয় দীঘল হয় তাৰপিছত ইহঁতৰ উচ্চতা 4 ফুটতকৈ অলপ বেছি হয় তাৰপিছত এহঁতৰ গোটেইখিনি দিয়া আছে নখবোৰ চেপেটা হয় তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা লিখি ল'বা নোটছ বনাই যাবা দেই এতিয়াৰ পৰাই 10 নম্বৰ আৰু আজি এইটো শেষৰটো প্ৰশ্ন গতিকে তোমালোকে চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে কমেণ্ট কৰি জনাবা তোমালোকৰ বাবে কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে আৰু তোমালোকে যিমান পাৰা সিমান ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা যাতে তোমালোকৰ লগৰ বন্ধু বান্ধৱীসকলেও পায় ভিডিঅ'টো আৰু ইয়াৰ আগৰ দুটা ভিডিঅ' তোমালোকে চাব পাৰিবা লিংকটো ডেছক্ৰিপশ্যন বক্সৰ লগতে এণ্ড স্ক্ৰীনত লগাই দিম গতিকে 10 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে মানুহ প্ৰাইমেটৰ অন্তৰ্ভুক্ত যুক্তি দৰ্শাবলৈ দিছে গতিকে তোমালোকে উত্তৰত লিখিব পৰা যে স্তন্যপ্ৰায়ী শ্ৰেণীৰ প্ৰাণীৰ গণসমূহৰ ভিতৰত অন্যতম প্ৰাইমেটৰ শ্ৰেণীভুক্ত আটাইবোৰ প্ৰাণীৰে কিছুমান উমৈহতীয়া লক্ষণ আছে মানুহৰ পদৰ বৃদ্ধাংগুলি আন প্ৰাইমেটৰ নিচিনা প্ৰতিমুখী নহয় এই লক্ষণটোৰ বাহিৰে মানুহৰ অন্যান্য লক্ষণসমূহ প্ৰাইমেটৰ লগত সাদৃশ্য আছে যেনে কি যে মগজু তুলনামূলকভাৱে ডাঙৰ আৰু জটিল হয় চকুৰ কোটৰ হাড়েৰে আবৃত হয় প্ৰাইমেটৰ এটা বিশেষ লক্ষণ হ'ল ত্ৰিবিম দৃষ্টি পাকস্থলী সৰল হয় দাঁত 4 ধৰণৰ গোটেইকেইটা দিয়া হৈছে কি দাঁত গৰ্ভধাৰণৰ সময় দীঘলীয়া হয় ঘ্ৰাণ শক্তি কম হয় অন্যান্য জীৱতকৈ ইহঁতৰ জীৱনকাল অলপ দীৰ্ঘতম হয় তো ভিডিঅ'টো আজি ইমানলৈকে আছিলে গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ